বিষ্ণুপ্ৰসাদ ৰাভাৰ গানবিলাক ইমানেই ৰোমান্টিক কোনেও চেৰা পেলাব পৰা নাই তাৰ লিৰিক্স তাৰ বাক্য সেন্টেন্সেস আৰু সুৰ সেই বিষ্ণুপ্ৰসাদ ৰাভাই গাইছিলে লগনো কলি গ'ল তেওঁ যে নহল কোৱা মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা কিমান ৰোমান্টিক গান পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰা বানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰো পূৰ্ণ আশা অজস্ৰ ৰোমান্টিক গান মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে কিমান ৰোমান্টিক গান গাই গৈছে এই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন যৌৱনৰ এক সৃষ্টি এই ৰোমান্টিক গান গোৱা মানুহজনে সাহিত্য কৃষ্টি সংস্কৃতি নাটক কবিতা এফালৰ পৰা লিখিব আৰম্ভ কৰিলে অকল লিখাই নহয় মানুহৰ মাজত গ'ল বিষ্ণুপ্ৰসাদ অনলি পাৰ্চন এজনেই সাহিত্যিক এজনেই সাংস্কৃতিক কৰ্মী যিজন মানুহে মানুহৰ মাজে মাজে গৈ অসমৰ জাতি জনগোষ্ঠী পাহাৰ ভৈয়াম চহৰ নগৰ সকলোতে থাকি ঘূৰি এইবোৰ সৃষ্টি কৰিছিল আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই শিশুৰ কথা কৈছে শিশু কিমান ভাল পাইছিলে কণ লৰাইছে বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল এয়া গান শিশুৰ কাৰণে লিখিছে অজস্ৰ গান অলিয়া বলিয়া কৃষ্ণই কলিয়া ভাল গকুলত ঘিলা খেলিছিলা ঘিলা খেলি খেলি কোতে ময়াপি হলা ও কলিয়া ভাল গকুলত ঘিলা খেলিছিলা আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই কামৰূপী সংগীত কামৰূপী সংস্কৃতিৰ ধাৰাক লৈ বেনাৰস হিন্দু ইউনিভাৰ্চিটিত নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ তিনিজন শ্ৰেষ্ঠ ব্যক্তি আছিল এজন হ'ল আমাৰ ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা এজন আছিল ইটালীৰ শিল্পী লিঅ'নাৰ্ডো দা ভিঞ্চি আৰু আনজন হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিষ্ণুপ্ৰসাদ ৰাভাই মহাপুৰুষ শংকৰদেৱৰ ওপৰত এই পৰিৱেশৰ ওপৰত গান গাইছে মোৰে নাৱৰ ভৰসা নাই ৰে হে স্বামী নাৱৰ ভৰসা নাই ৰে উপৰে তপত বেলি তলে তপত বালি বুকুত শুকান জুই জ্বলে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে বৈছে পগলাৰ দৰে উপায় নে দেখি মোৰে নাৱৰীয়া গোবিন্দৰ নাম গাই ৰে হে স্বামী গোবিন্দৰ নাম গাই ৰে এই যে অধ্যায় চেপ্টাৰ ৱাইজ আহিছে ৰোমান্টিক চিলড্ৰেন সং শংকৰদেৱৰ ওপৰত লিখা সং তাৰ মাজে মাজে বিষ্ণুপ্ৰসাদ ৰাভা এজন বেলেগ মানুহ বিষ্ণুপ্ৰসাদ ৰাভা অকল শিশু গায়ক নহয় অকল শংকৰদেৱৰ গায়ক নহয় এজন গণশিল্পী হিচাপেও নিজকে পৰিচয় দিবলৈ সক্ষম হৈছিল গণশিল্পী কেনেকে বিশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা এই গান গালে নাচিলেও ভাৰতীয় গণনৃত্য সংঘৰ গুৱাহাটীৰ অধিৱেশনত বিষ্ণুপ্ৰসাদ ৰাভা অসম শাখাৰ সভাপতি আছিল তাত বলৰাজ চাহানী দীনা পাঠক ৰাজ কাপুৰ
গুৱাহাটীলৈ আহিছিল আৰু বিষ্ণুপ্ৰসাদ ৰাভাই তাত নৃত্য প্ৰদৰ্শন কৰিছিলে ৰং কিনিবা কোনে মোনা ভৰাই ৰং আনিছো কিনা মুনে মুনে ভূপেন হাজৰিকাই গান গাইছিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই নৃত্য প্ৰদৰ্শন কৰিছিলে ভূপেন হাজৰিকাক 9 বছৰ বয়সত চেলুলাৰ কোম্পানীৰ ষ্টুডিঅ'ত নি জীৱনৰ প্ৰথমটো গান গাইছিলে বিষ্ণুপ্ৰসাদৰ গান ৰেকৰ্ডিং বিষ্ণুপ্ৰসাদে ৰেকৰ্ডিং ষ্টুডিঅ'ত বহিছিলে নিজেই ডাইৰেকশ্যন দি ভূপেন হাজৰিকাই গান গাইছিলে কাষতে কলচি লৈ যায় ৰচকী বাই এই গানটো ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰথম তাৰপিছত বিশ্ববিজয় নজৱান ইন্দ্ৰমালতী চিনেমাত গাইছিলে এই যে লগন কলি গল গান লিখা মানুহজন পৰজনমৰ শুভলকল লিখা গানজন সম্পূৰ্ণ ওলোটা হৈ গ'ল কি কৰিলে অসমৰ গাঁৱলীয়া হালুৱা হজুৱাৰ উন্নতিৰ কাৰণে হেতৰ স্বাধীনতাৰ কাৰণে মানে ৰাজনীতিৰ স্বাধীনতা নহয় আৰ্থিক স্বাধীনতাৰ কাৰণে যি আন্দোলন আৰম্ভ কৰিছিল গীত লিখন কৰিলে বল 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 কৃষক শক্তি দল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল জাগ 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 মজদুৰ নজুৱান জাগ 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 মজদুৰ নজুৱান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল ৰণসিঙা বাজে শুনৈ আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল আগবাঢ়ি যাওঁ বল ও বনুৱা সমনীয়া আগবাঢ়ি যাওঁ বল 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 কৃষক শক্তি দল অগণন বিপ্লৱী গান লিখিবলৈ আৰম্ভ কৰিলে সেই বিষ্ণুপ্ৰসাদ ৰাভা লাহে লাহে 1968 চনত শাৰীৰিকভাৱে অসুস্থ হৈ পৰিল দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হ'ল বেমাৰ হোৱাৰ পিছত বম্বেত দেখুৱালে বম্বেত দেখুৱাৰ পিছত বম্বেত সুস্থ হ'ল বম্বেৰ পৰা সুস্থ হৈ তেজপুৰলৈ আহিলে তেজপুৰত আকৌ অসুস্থ হৈ পৰি তেজপুৰ চিভিল হস্পিটেলত তেখেতক ভৰ্তি কৰোৱা হ'ল বিষ্ণুৰাভাৰ মৃত্যুৰ 3 দিনত এটি গান ৰচনা কৰিছিল বিষ্ণুৰাভাই এখন কাগজত পেলনীয়া কাগজত বিষ্ণুৰাভা শয্যাগত কেঞ্চাৰ বেমাৰত শয্যাগত বিষ্ণুপ্ৰসাদ ৰাভা কি গান লিখিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাৰ ওপৰত বা ভাওনাক লৈ তেওঁ নিজৰ জীৱনটোক ৰিজনি দিছিল ভাওনা মানে কি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনা আৰম্ভ হয় ধেমালি নান্দি তাৰেৰে সূত্ৰ ধৰে ভাওৰীয়াই ভাও দিয়ে আৰু কিবা কাৰণত যদি ধুমুহা হয় ভাওনাখন বন্ধ হৈ যায় বা কাজিয়া লাগি ভাওনাখন বন্ধ হৈ যায় উদ্যোক্তাসকলে অৰ্গেনাইজাৰসকলে ভাওনা সমাপ্ত হোৱা বুলি ঘোষণা নকৰে ভাওনা সমাপ্ত কেতিয়া হয় কল্যাণ শৰ্মান ৰাগত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ শেষ গানটো হৈছে এই মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা পাতনিতে বালু ধেমালি নান্দি ভংগী সূত্ৰধাৰ নব নবৰখে বালু ভাওনাও নব নবৰখে বালু ভাওনাও আশাৰ নিৰাশাৰ আজি হব মোৰ জীৱন নাটৰ ভাওনাৰ অৱসান মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা